প্ৰেম সিং ব্ৰহ্মৰ মৃত্যু তিথি প্ৰত্যেক বছৰত মই আহিবলৈ চেষ্টা কৰোঁ। এই বছৰতো সময় নাই, তথাপিও আহিছোঁ কাৰণ জীৱনত সংগ্ৰামী নেতা দুজনমানক মই খুব অতপ্ৰোতভাৱে ওচৰৰ পৰা পাইছোঁ। এজন উপেন্দ্ৰনাথ ব্ৰহ্ম, বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্ম, আন এজন চাঞ্চুমা কুংগুৰ বৈশ্যমতীয়াৰী আৰু এজন হ'ল প্ৰেম সিং ব্ৰহ্ম। এই তিনিজন নেতাক মই ওচৰৰ পৰা পাই আহিছিলোঁ। তেওঁলোকক তেওঁলোকৰ চিন্তা, কৰ্মৰাজি আৰু ব্যক্তিগত জীৱনৰ যিটো দৰ্শন, সেইবিলাকো ওচৰৰ পৰা চাবলৈ বা জানিবলৈ মই সুযোগ পাইছিলোঁ। প্ৰেম সিং ব্ৰহ্ম এজন মিলিটেণ্ট লিডাৰ হিচাপে এষ্টাব্লিছ হৈছে। তেওঁ সশস্ত্ৰ সংগ্ৰামত বিশ্বাস কৰা এজন ব্যক্তি হিচাপে তেখেতক প্ৰতিষ্ঠা কৰা হৈছে সেই সময়ত। কিন্তু তেওঁ সশস্ত্ৰ সংগ্ৰামত বিশ্বাস কৰা নাছিল। সেই সময়ৰ শাসনযন্ত্ৰই বহুত ষড়যন্ত্ৰ কৰি তেখেতক এজন উগ্ৰপন্থী নেতা হিচাপে সজোৱা হৈছিল। এটা সৰু ঘটনা, তেতিয়া আন্দোলনো আৰম্ভ হোৱা নাছিল। কিন্তু সেই সময়ৰ পৰাই সি যেনেকৈ পলাল, ঘৰ এৰি পেলাই, ঘৰত উভতি নাহিল। আৰু এটা গণতান্ত্ৰিক আন্দোলন, আজিকালি সেই সময়ত মানসিকতা কি আছিলে, চৰকাৰে এটা আন্দোলনৰ দ্বাৰা দি উঠি অহা দাবীবোৰক প্ৰথমতে না বুলি ক'ব লাগে, সেইটোৱে এটা চৰকাৰৰ এটা নীতি আছিল। এজন ডাঙৰ মানুহ মই লগ পাইছিলোঁ মহাৰাষ্ট্ৰৰ পৰা, এজন পণ্ডিত। তেখেতে কৈছে অসমত এটা দাবী উঠিলে সেই দাবীৰ আধাৰত যিটো আন্দোলন উঠি আহে, সেইটো ন বুলি ক'বলৈ যাওঁতে চৰকাৰে নিজে কিয় ন কৈছে সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহুত খৰচ কৰে, পইচা কোটি টকা। ইয়েছ বুলি কোৱাৰ লগে লগে ইমানখিনি এটা সংঘৰ্ষ হয়তো বা নহ'লেহেঁতেন, ইমান টকাৰ প্ৰয়োজন নহ'লেহেঁতেন, সমাধান কৰিবলৈ যদি চেষ্টা কৰা হয়। আজি চৰকাৰৰ যিটো মানসিকতা, এইটো বহুত পৰিৱৰ্তন হৈছে। এতিয়া এটা সমস্যা যেতিয়া উঠি আহে, তেতিয়া হয় আমি কৰিম, এই পজিটিভিটিটো আজি দেখা যায়। আগৰ সময়ত নাছিল এইটো। তাৰ কাৰণে বহুত আন্দোলনত উগ্ৰবাদৰ জন্ম হৈছে। কিন্তু প্ৰেম সিং ব্ৰহ্ম এটা গণতান্ত্ৰিক বিচাৰধাৰাৰ ব্যক্তি আছিলে। এই আন্দোলনৰ আগত তেখেতে এটা ৰাজনৈতিক দলৰ লগতো জড়িত আছিল। ইলেকশ্যনেৰিং পলিটিক্সত তেওঁ নিজে খেলা নাছিল যদিও জড়িত আছিল। সেইকাৰণে তেওঁ মিলিটেণ্ট লিডাৰ হ'বই নোৱাৰে বা মিলিটেণ্ট বিচাৰধাৰাৰ মানুহেই হ'ব নোৱাৰে। তথাপিও এই আন্দোলনত সি এজন ভলণ্টিয়াৰ হিচাপে আৰু যুৱ শক্তিৰ এটা প্ৰতীক বা লিডাৰ হিচাপে আন্দোলনক সফল কৰিবৰ কাৰণে তেওঁ কাম কৰিলে। আৰু কোনোবা যদি ব্যক্তি আছে BTC এৰিয়াত যে BSC গঠনৰ পিছত জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয়ৰ প্ৰয়োজন হ'ল, সেইটো অনুভৱ কৰি পেলাই এতিয়া সমন্বয় এটা আৰম্ভ কৰি দিলে প্ৰতিটো জাতিৰ। তেওঁৱেই প্ৰথম ব্যক্তি। তাৰপিছত আজি এই অঞ্চলত, বড়ো বা এপচু বা যিয়ে নহওক, কিবা আন্দোলনো যদি হয়, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কথাটো অলপ প্ৰাসংগিক হৈ আহি যায়। তেখেতে আমি ক'ব লাগিব আৰম্ভ কৰি যোৱা এজন ব্যক্তি হিচাপে মই শ্ৰদ্ধা কৰোঁ। সেইকাৰণে আজি আহিছোঁ। মৃত্যু দিৱস আমি তেখেতৰ নামত আমি ট্ৰাষ্ট খুলিছোঁ। ট্ৰাষ্টৰ যোগেদি প্ৰত্যেক বছৰে আমি এইটো পালন কৰোঁ। ঠিক তেনেকৈ এই ট্ৰাষ্টৰ অধীনতে আৰু এটা গেষ্ট হাউচ হৈ আছে, সেইটো এতিয়া সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে ইয়াতে বাহিৰৰ পৰা মানুহ আহি ইয়াত থাকিব পাৰিব বা ইয়াতে ৰাজহুৱা কামবিলাক এই গেষ্ট হাউচত আৰামছে কৰিব পাৰিব। প্ৰেম সিং ব্ৰহ্ম অকল যে তেওঁ নিজৰ জাতিৰ কাৰণে কৰিছে তেনেকুৱা নহয়, বিভিন্ন জনগোষ্ঠীৰ কাৰণে তেওঁ আছিল হোতা। আজিৰ বড়ো সমাজত যিবিলাক সংগঠন চলি আছে, এই আটাইবিলাক সংগঠনৰ তেওঁ কৰিছিল পাইলট প্ৰজেক্ট। আৰু এই পাইলট প্ৰজেক্ট কৰি থৈ যোৱা যিখিনি পাইলট প্ৰজেক্ট আছিল তেওঁৰ, সেইমতে আজিৰ সমাজখন চলি আছে। বিশেষকৈ আমাৰ সাংবাদিকসকলৰ কাৰণে প্ৰেম সিং ব্ৰহ্মই গুৰুত্বপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰিছিল। যেতিয়া UN ব্ৰহ্মৰ নামত এটা ট্ৰাষ্ট খুলিছিল, ট্ৰাষ্ট খুলি তেওঁ প্ৰথম UN ব্ৰহ্ম গেষ্ট হাউচ বুলি ৰূপনগৰত 5 বিঘা মাটি দখল কৰি গভৰ্ণমেণ্টৰ পৰা লৈ দি
তাত এটা গেষ্ট হাউচ নিৰ্মাণ কৰিছিল আৰু সেইটোৰ দ্বাৰাই আজি গোটেই অসমৰ বুলি নহয় গোটেই ভাৰতবৰ্ষৰ সাংবাদিকবিলাক যথেষ্ট উপকৃত হৈছে আৰু তেওঁৰ এই যে অৱদান এই অৱদানৰ কাৰণে খুব কম খৰচত সাংবাদিকসকল আহি ইয়াত বসবাস কৰিব পাৰে আৰু বিভিন্ন সা সুবিধা গ্ৰহণ কৰিব পাৰে ঠিক অনুৰূপভাৱে আমি ইয়াতেও প্ৰেম সিং বৰ্মাৰ যিটো ট্ৰাষ্ট এই ট্ৰাষ্টতো আমি সাংবাদিকবিলাকৰ কাৰণে বিশেষ এটা ভূমিকা গ্ৰহণ কৰিম আৰু তাত মই যিহেতু নিজেও এজন ট্ৰাষ্টি আৰু সেই হিচাপে গ্ৰহণ কৰিম বুলি মই আশাবাদী